ৰামু আৰু হৰি ৰাধাৰ দুই পুত্ৰ আছিল। ৰাধা ৰামুৰ বাবে বেছি চিন্তা কৰিছিল, কাৰণ ৰামু স্বভাৱত বৰ সহজ সৰল আৰু সকলোৰ সহায় কৰিছিল। যোৱা হৰি, বজাৰৰ পৰা গৈ বস্তু লৈ আহা। সদায় মই কিয় যাম? তুমি কেতিয়াও ৰামুক একো নকোৱা। সি যাব নোৱাৰে নেকি? যাব পাৰে, মই কেতিয়া হাক দিছো। কিন্তু তুমিতো গম পোৱা ৰামুৰ স্বভাৱ। সি কেতিয়াও কাকো সহায়ৰ বাবে মানা নকৰে আৰু যি বস্তু আনিব লাগিব তাৰ ঠাইত বেলেগক পইচা দি আহিব। এনেকুৱাকেতো ৰামু কতো নাযাবই। এনেকুৱাকৈ তুমি ৰামুক বচাই লোৱা আৰু সব কাম মোকে কৰিব লাগে। সময় অতিবাহিত হ'ল। লাহে লাহে ৰাধাৰ গা বেয়া হৈ গ'ল। তেওঁক হস্পিটেলত এডমিট কৰা হ'ল আৰু তেওঁ পুত্ৰ দুজনক মাতি পঠিয়ালে। পুত্ৰ, এতিয়া মোৰ যোৱাৰ সময় ওচৰতে আহি গৈছে। মোক তোমালোকৰ দেউতাই নিজৰ ওচৰত মাতি আছে। এতিয়া মই তেওঁৰ ওচৰত গৈ আছো। মা, এনেকুৱাকে নকবা না। ইয়াই সত্য মোৰ পুত্ৰ। কিন্তু মোৰ তোমাৰ বাবে বৰ চিন্তা হয়, কাৰণ তুমি ইমান সহজ সৰল হয়। হৰি, ইফালে আহা মোৰ ওচৰত। হয় মা, কোৱা। মোৰ যোৱাৰ পিছত ৰামুৰ দায়িত্ব তোমাৰ হয়। তুমি তাৰ ফালে লক্ষ্য ৰাখিবা। সেয়েহে এয়া তোমাৰ দায়িত্ব কি তুমি তাৰ ওপৰত সদায় লক্ষ্য ৰাখা। যোৱাৰ আগত মই তোমালোক দুয়োজনৰ মাজত সমানভাৱে সম্পত্তিৰ ভাগ কৰি দিছো। তোমালোকৰ মাজত যেন পিছত কাজিয়া নহয়। বাছ এজোপা আম গছ আছে যিটোক মই ভাগ কৰা নাই। এইবোৰ এৰক, বাছ আপুনি আমাক এৰি নাযাব। অলপ দেৰি পিছতে ৰাধাৰ প্ৰাণ ওলাই গ'ল। দুয়োজন মাক ধৰি বহুত কান্দিলে। ৰামু এতিয়া চুপচাপ থাকে আৰু হৰি নিজক চম্ভালি ল'লে। সি সদায় ৰোজগাৰ কৰাৰ বাবে যোগাৰ কৰি থাকে। মাটো গুচি গ'ল, কিন্তু ৰামুক মোৰ মূৰত দি থৈ গ'ল। এতিয়া মই নিজৰ ব্যৱসায়ৰ ওপৰত লক্ষ্য দিম নে তাক চাই থাকিম? এটা কাম কৰোঁ, মা যি সম্পত্তি ৰামুৰ নামত কৰি গৈছে, মই সেয়া ৰামুৰ পৰা লৈ লওঁ। ৰামু আৰু কৰিবওনো কি? কাবাক নে কাবাক দানতে দি দিব। হৰি ৰামুক বজাৰত ফুৰাবলৈ লৈ গ'ল। তাতে সি ৰামুক তাৰ সম্পত্তিখিনি দি দিবলৈ ক'লে। ৰামু সহজ সৰল আছিল আৰু হৰিৰ কথা মানি গ'ল। ৰামু, তুমিতো মোৰ ওচৰতে থাকিবা। কিয় নহয় আমি দুয়োজন নিজৰ সম্পত্তি মিলাই পেলাই এটা ডাঙৰ সম্পত্তি কৰি লওঁ। আমাৰ ওপৰত কোনেও নাথাকিব। ঠিক আছে দাদা, যেনেকুৱা আপুনি কয়। তেনেহ'লে ঠিক আছে, কালি পেপাৰবোৰত ছিগনেচাৰ কৰি দিবা। হৰি চল কৰি ৰামুৰ সম্পত্তি নিজৰ নামত কৰাই ল'লে। কিন্তু এতিয়া সমস্যাটো হ'ল যে আম গছজোপা দুয়োজনৰে আছিল। এতিয়া যদি গছজোপা দিবই লাগে, তেনেহ'লে কাক দিয়া হ'ব? ৰামু, গছজোপা আমাৰ দুয়োজনৰে হয়। মই এয়া বিচাৰোঁ কি ইয়াৰ ওপৰৰ ভাগখিনি মই থৈ দিম আৰু তলৰ ভাগখিনি তুমি ৰাখা। তেতিয়া আম পাৰিবলৈ কষ্ট নহ'ব আৰু আম আৰামতে ছিঙিব পাৰিম। কিন্তু দাদা, এজোপা আম গছেইতো হয়, এডালক মই থৈ দিওঁ। আচ্ছা, বৰ বুদ্ধি হৈ গৈছে তোমাৰ, যি গোটেই গছজোপা ল'ব বিচাৰা। নহয়, গছৰ ছাউটোতো তুমি পাবা। তেনেহ'লে ছায়াটো তুমি থৈ দিয়া আৰু ফলখিনি মই ৰাখি লওঁ। আৰু তোমাৰ দেখা শুনাটো ময়ে কৰি আছো না। যদি মই এজোপা আম গছৰ ফল লৈ লওঁ, তেনেহ'লে তোৰনো কি? ঠিক আছে দাদা, যেনেকুৱা আপোনাৰ ইচ্ছা। হৰি ৰামুৰ পৰা গছজোপাও লৈ ল'লে। এদিনৰ কথা, ৰামু গছজোপাৰ তলত বহি আছিল। তেতিয়াই তাতে এটা শহাপহু আহিল আৰু সি আহত আছিল। আৰে, শহাপহুটো ক'ৰ পৰা আহিল? তাৰ ভৰিৰ পৰাতো তেজ ওলাই আছে। ৰ'বা, এতিয়াই মই তোমাক ঔষধ লগাই দি আছো। ৰামু সেই শহাপহুটোক লৈ তাক ঔষধ লগাই দিলে। শহাপহুটো যেতিয়া অলপমান ভাল পালে, তেতিয়া সেই আম গছৰ পৰা পৰি যোৱা এডাল আম শহাপহুটোক খুৱাই দিলে। শহাপহুটোৰ বৰ ভাল লাগিল আৰু সি ৰামুক ক'লে, ৰামু, তুমি মোৰ সহায় কৰিছা। এতিয়া মই তোমাৰ সহায় কৰিব বিচাৰোঁ। আৰু এতিয়াৰ পৰা তুমি সদায় এটা সোণৰ আম পাবা। সোণৰ আম? কিন্তু আমবোৰটোতো মোৰ দাদাৰ ভাগত। মোৰ ভাগতো অকল গছজোপাৰ ছাৱে আছে। মই সকলো গম পাওঁ ৰামু, কিন্তু মোৰ মুখৰ পৰা যি ওলাইছে সেয়া সঁচা হ'ব। এই গছজোপাৰ ছাৱত যিমান আম পৰিব, সেই চব সোণৰ হৈ যাব আৰু সেইবোৰক বিক্ৰী কৰি তুমি হৰিতকৈও ধনী হৈ যাবা। কিন্তু সোণৰ আম অকল তুমিয়ে পাবা আৰু বেলেগ কোনেও সেইবোৰ নাপায়।
এয়া কৈ শহাপহু তাৰ পৰা গুচি গ'ল। এতিয়া সেই গছৰ ছাউত যিমানে আম পৰে সেইবোৰ চব সোণৰ হৈ যায় আৰু সেইবোৰক পাই ৰামো বৰ আনন্দিত হ'ল। সি সোণৰ আমবোৰ বিক্ৰী কৰি বেলেগ ঘৰ বনাই ল'লে আৰু নিজৰ বাবে বেলেগ জমি কিনি তাতে খেতি কৰা আৰম্ভ কৰিলে আৰু তাৰ পৰা সি যি ৰোজগাৰ কৰিছিল সেইবোৰ দি সি দুখীয়া মানুহৰ সহায় কৰিছিল। আচ্ছা, তো এয়া কথা। তাৰ ভাগততো মই চাও দিছিলোঁ আৰু সি সোণৰ আম পাই আছে। এতিয়া যি আম পৰিব সেইবোৰ চব মই উঠাই ল'ম আৰু সেইবোৰক বিক্ৰী কৰি অৰবপতি হৈ যাম। ৰামুৱেতো ধনী হোৱাৰ সুযোগ পাইছে, কিন্তু তাৰতো সমাজ সেৱা শেষে নহয়। হৰি সেই গছজোপাৰ ওচৰত গ'ল আৰু ছাঁত পৰা আমৰ অপেক্ষা কৰিলে, কিন্তু যেতিয়ালৈকে সি থিয় হৈ থাকিল তেতিয়ালৈকে এটা আমো নপৰিল। সি ভাগৰি তাতে বহি গ'ল। যেতিয়া সি বহি আছিল তেতিয়া ঢেৰ আম তাৰ মূৰত পৰি গ'ল আৰু তাক মাৰা আৰম্ভ কৰি দিলে। আৰে বাপ ৰে, এতিয়ালৈকেতো এটাও আম পৰা নাছিল আৰু এতিয়া যেতিয়া পৰি আছে তো চব একেলগে মোৰ মূৰৰ ওপৰতে পৰি আছে আৰু এইবোৰতো ৰখাৰ নাম ওলোৱা নাই। মোৰতো মূৰে ফুটি যাব। আৰে বচোৱা, কোনোবাই এই আমৰ ধুমুহাৰ পৰা মোক বচোৱা। হৰি সেই আমৰ পৰা প্ৰাণ বচাবলৈ তাৰ পৰা পলালে, কিন্তু আমবোৰ তাক নেৰিলে। সি ভাগৰি আমৰ পৰা ক্ষমা খুজিলে আৰু আমবোৰ আকৌ নিজৰ ঠাইলৈ গুচি গ'ল। তেতিয়াই হৰিয়ে নিজৰ ভুল বুজি পালে আৰু সি দৌৰি দৌৰি ৰামৰ ওচৰলৈ গ'ল। মোৰ ভাইটি, মোক ক্ষমা কৰি দিয়া। মই লোভত পৰি তোমাৰ সকলো সম্পত্তিও লৈ লৈছিলোঁ আৰু গছজোপাও তোমাক দিয়া নাই। তোমাৰ সহজ সৰল মনৰ মই দুৰ্ব্যৱহাৰ কৰিছোঁ। এতিয়া সম্পত্তি তোমাৰ হয়। আজিৰ পৰা মই তোমাৰ সম্পত্তিৰ ওপৰত দৃষ্টিও নিদিওঁ। মই বহুত ডাঙৰ ভুল কৰিছোঁ। দাদা, ডাঙৰে সৰুৰ পৰা ক্ষমা নোখোজে, সেইটো ঠাইত আশীৰ্বাদ দিয়ে। মোৰ কোনো অভিযোগ নাই দাদা। হৰিয়ে ৰামক সাৱটি ধৰিলে আৰু তাৰে পিছত ভাই দুয়োজন একত্ৰিত হৈ গ'ল আৰু একেলগে বাস কৰিলে। ৰাধাৰ সপোন পূৰণ হৈ গ'ল কি দুয়োজন যেন কেতিয়াও বেলেগ হৈ নাযায়। তাৰে পিছত সিহঁত দুজন সদায় একেলগে বাস কৰিলে।